নিশ্চয়কৈ মই উপস্থিত আছোঁ চিপাঝাৰৰ ঐতিহাসিক হাজৰিকাপাৰাত আৰু এই হাজৰিকাপাৰাত শংকৰজ্যোতি কৃষ্টি সংঘৰ ভোগালী বিহু উদযাপন সমিতিয়ে এইবাৰ 50টা বছৰ অতিক্ৰম কৰিলে। এইবাৰ সোণালী জয়ন্তী বৰ্ষ আৰু সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ সামৰণি অনুষ্ঠান হিচাপে দেখিবলৈ পোৱা গৈছে 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে আৰু এয়া বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰি সাংস্কৃতিক শোভাযাত্ৰা আগবাঢ়িছে। দৰঙৰ চিপাঝাৰৰ হাজৰিকাপাৰাৰ এই ঐতিহাসিক যি শংকৰজ্যোতি কৃষ্টি সংঘ আৰু শংকৰজ্যোতি কৃষ্টি সংঘৰ যি ভোগালী বিহুৰ অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠান আৰু য'ত 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা এই ধৰণে আগবাঢ়িছে। আমি দেখুৱাইছোঁ এয়া হাজৰিকাপাৰাৰ দৃশ্য। বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰি তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰা আগবাঢ়িছে। আমি কথা পাতিম, আয়োজকসকল আছে। 12ৰহণীয়া কৃষ্টি এটা প্ৰদৰ্শন কৰা হৈছে। 12ৰহণীয়া কৃষ্টি প্ৰদৰ্শন কৰা হৈছে। নমস্কাৰ। পোনপ্ৰথমে আমি শংকৰজ্যোতি কৃষ্টি সংঘৰ তৰফৰ পৰা অসমবাসী ৰাইজক ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাজৰিকাপাৰা শংকৰজ্যোতি কৃষ্টি সংঘৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি দিনৰ এয়া বৰ্ণিল শোভাযাত্ৰা। এই শোভাযাত্ৰাত অসমৰ যিমান লোক কৃষ্টি আছে সকলোবিলাক এয়া দেখিছে। দোলা বৰদুলীয়া, তাৰপিছত আপোনাৰ এয়া পেৰা চাপি লৈ আহিছে, তাৰপিছত এয়া আমাৰ সত্ৰীয়া নৃত্য আহিছে, ঝুমুৰ নৃত্য আহিছে আৰু আমাৰ যিটো দৌল উৎসৱ হয় দৰং জিলাৰ এটা বিশেষ অনুষ্ঠান দৌল উৎসৱ। এই দৌল উৎসৱটোৰ আমি প্ৰতিকৃতি আপোনালোকৰ মাজত দেখাব বিচাৰিছোঁ। এয়া ভেলাঘৰ ভেলাপুজি আৰু এয়া যে আমাৰ অসমীয়া আঘোণ পুহ মাহত ইয়াত আমাৰ লখিমী আমাৰ মাজলৈ ঘৰলৈ অনা হয়, আদৰি অনা হয়। এয়া লখিমী আদৰি আনি আছে। এয়া আমাৰ অসমৰ বোকা মাটি খচি এয়া থলুৱাই খেতি কৰা এয়া আমাৰ লখিমী আমাৰ ঘৰলৈকে আহি আছে। এয়া জাকৈয়া আমাৰ অসমৰ লোক কৃষ্টিৰ এটা নিদৰ্শন আদৰ্শ। এয়া জাকৈয়া, এয়া সধ্যনিষেধা, এয়া আমাৰ ভালুক নচুৱা এইবোৰ আহি আছে। এয়া আমাৰ বৰদুলীয়া, এয়া আমাৰ শুকনানী ওচাৰ, এয়া ঢুলীয়া হৈ আছে। আৰু এয়া দেখিছে এয়া আমাৰ খেতিয়ক ৰাইজ আমাৰ মাজলৈ আহি আছে। এয়া আমাৰ তেলৰ ভাৰ দিবলৈ আহি আছে। আমাৰ বিয়া নিশ্চয়কৈ বিভিন্ন কৃষ্টি তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু আমি দেখুৱাইছোঁ সকলো কৃষ্টি এটা প্ৰদৰ্শন কৰা হৈছে। বিহু নৃত্য পৰিৱেশন কৰিছে। আচলতে 12ৰহণীয়া কৃষ্টিৰে আগবাঢ়িছে এই বৰ্ণিল শোভাযাত্ৰা, য'ত হাজাৰ হাজাৰ লোক অংশগ্ৰহণ কৰিছে। এক সুন্দৰ পৰিৱেশ আৰু হেঁপাহৰ ভোগালী বিহুৰ তিনিদিনীয়া কাৰ্যসূচী তেওঁলোকে অনুষ্ঠিত কৰিছিল, য'ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ ভিতৰত শেষৰ ভাগত শেষৰ সামৰণি অনুষ্ঠান হিচাপে এই ধৰণে কৃষ্টি আগবাঢ়িছে। হয়, আমি আজি সোণালী জয়ন্তীৰ পানী তুলি আহিছোঁ। বহুত ভাল লাগিছে। এনেকৈ খোজকাঢ়ি পানী তুলিছোঁ। আমাৰ পৰা এইটো বহুত আনন্দ, বহুত ভাল লাগিছে আজি সোণালী জয়ন্তী পানী তুলি। বিয়া গীত গাই আহিছোঁ। পানী তুলিবলৈ গৈছিলোঁ। বিয়া গীত ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ ওলাইছে দৈৱকী হৰি মূৰ কাষতে কলচি লৈ, হৰি মূৰ কাষতে কলচি লৈ, ৰাম কৃষ্ণ জ্বলাই থৈ আহিছোঁ, ৰাম কৃষ্ণ জ্বলাই থৈ আহিছোঁ, ৰাম কৃষ্ণ সোণৰ চাকি গছি, ৰাম কৃষ্ণ সোণৰ চাকি গছি হৰি মূৰ জ্বলাই থৈ আহিছোঁ। এয়া বৰ্ণিল শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত দেখিবলৈ পোৱা গৈছে। এই ধৰণে বিভিন্ন কৃষ্টি তেওঁলোকে প্ৰদৰ্শন কৰিছে। আয়তীসকলে নাম পৰিৱেশন কৰিছে, আয়তীসকলে বিয়া নাম পৰিৱেশন কৰিছে। আমি এটা দৃশ্য দেখুৱাম। আচলতে যি ঢেঁকীশাল আচলতে নাইকিয়া হৈ গৈছে অসমীয়া সমাজত। এই ঢেঁকীশাল প্ৰতীকী ৰূপত তেওঁলোকে দেখুৱাব বিচাৰিছে আৰু দুগৰাকী কণমানি আচলতে এই ঢেঁকীশালত চাউল জাৰি আছে, ধান বানি আছে আৰু ইয়াৰ পৰিৱেশ আচলতে বিভিন্ন কৃষ্টি এই ধৰণে প্ৰদৰ্শন কৰা হৈছে। এক সুন্দৰ পৰিৱেশ,
সুন্দৰ পৰিৱেশ মঙলদৈ দৰঙৰ চিপাঝাৰ হাজৰিকাপাত আৰু ঐতিহাসিক এই হাজৰিকাপাৰ শংকৰজ্যোতি কৃষ্টি সংঘৰ যে সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষৰ ভোগালী বিহু উদযাপন সমিতিৰ সোণালী জয়ন্তী বৰ্ষ আৰু এই সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান এই ধৰণে বিভিন্ন কৃষ্টি প্ৰদৰ্শন কৰা হৈছে য'ত ঢেঁকী তোলাৰ পৰা আৰম্ভ কৰি সকলো পৰিৱেশ আচলতে দেখুৱাব বিচৰা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।